আৰু বিশেষকৈ সদৌ সাংবাদিক সন্থাই আয়োজন কৰা এটা অনুষ্ঠানত মই বঁটা ল'ব পৰাকৈ এতিয়াও যোগ্য হৈছোঁ বুলি মই নাভাবোঁ। সেইদিনাখনো কৈছিলোঁ আৰু মই আজিও আপোনালোকৰ আগত কম, যদিও মই আহিছোঁ বঁটাটো লৈছোঁ, সাদৰক নেওচিব নাপায় লৈছোঁ, কিন্তু মই তথাপিও ভাবোঁ যে এতিয়াও মই বঁটা বাহন বা মোৰ কৰ্মৰ কাৰণে ল'ব পৰা এজন মই ব্যক্তি হৈছোঁ, মই বিশ্বাস নকৰোঁ। তথাপিও আহিছোঁ, মই গ্ৰহণ কৰিছোঁ, তাৰ কাৰণেও মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। তৃতীয়, মই এইকাৰণে ইচ্ছাৰ বিপৰীতে মই বঁটাটো লোৱাৰ সিদ্ধান্ত লৈছিলোঁ, যিগৰাকী ব্যক্তিৰ নামত বঁটাটো দিয়া হৈছে, ৰাধিকা মোহন ভাগৱতী ছাৰ। যিসকল আপোনালোক সাংবাদিক আপোনালোকে জানে, কিন্তু যিসকলে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সন্দৰ্ভত বৰ বিশেষ নাজানে, তেওঁলোকে চাগে ভাগৱতী ছাৰক কিমান জানে কিমান বুজে মই নাজানো। মই সেইটো প্ৰজন্মৰ মানুহ, যিটো প্ৰজন্মই মই লগ পোৱা শ্ৰেষ্ঠ অসমীয়াসকলৰ ভিতৰত মই ভূপেন হাজৰিকাক লগ পাইছোঁ, মই ভৱেন্দ্ৰনাথ শইকীয়াক লগ পাইছোঁ, মই হোমেন বৰগোহাঁই ছাৰক লগ পাইছোঁ, মই মামণি ৰয়চম গোস্বামীক লগ পাইছোঁ, মই ৰাধিকা মোহন ভাগৱতী ছাৰ, চন্দ্ৰপ্ৰসাদ শইকীয়া, নিৰুপমা বৰগোহাঁইৰ নিচিনা সেইখিনি অসমীয়াকে মই লগ পাইছোঁ। মই জ্যোতিপ্ৰসাদক লগ পোৱা নাই, মই বিষ্ণুৰাভক লগ পোৱা নাই, মই লক্ষ্মীনাথ বেজবৰুৱাক লগ পোৱা নাই, মই হেমচন্দ্ৰ বৰুৱাক লগ পোৱা নাই, কিন্তু আধুনিক অসমৰ যিসকল সমাজ সংস্কৃতি সাহিত্য সাংবাদিকতা যিসকলে নিৰ্মাণ কৰিছে, সেইসকলৰ ভিতৰত অন্তৰৰ পৰা যিসকলক শ্ৰদ্ধা আৰু ভক্তি এটা সুকীয়া স্থানত আজিও ৰাখোঁ, ডক্টৰ ভূপেন হাজৰিকাৰ পৰা এই ৰাধিকা মোহন ভাগৱতী ছাৰলৈকে যদি মই আপোনালোকক কওঁ, তেনেহ'লে মই ক'ম যে অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰত অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীঘলীয়া সময়ৰ কাৰণে সাংবাদিকতা কৰা একমাত্ৰ ব্যক্তিগৰাকী আছিল ৰাধিকা মোহন ভাগৱতী ছাৰ। 59 বছৰ ধাৰাবাহিকভাৱে সাংবাদিকতা কৰিছে। বৰগোহাঁই ছাৰ মোৰ জীৱনৰ গুৰু, আদৰ্শ, মোৰ দেউতা, দ্বিতীয় দেউতা। বৰগোহাঁই ছাৰে এটা দীঘলীয়া সময়ৰ কাৰণে সাংবাদিকতা কৰিছে, কিন্তু ৰাধিকা মোহন ভাগৱতীতকৈ ছাৰ প্ৰায় ১.৫ বছৰ কম সময় এই সক্ৰিয় সাংবাদিকতা কৰিছে। দীঘলীয়া যিটো সাংবাদিকতা কৰিছে, সেই সাংবাদিকতাটো ৰাধিকা মোহন ভাগৱতী ছাৰে কৰিছে। ২, আজিৰ সাংবাদিকসকলে, মই এই কথাটো ক'ৰবাত আগতে কোৱাৰ কাৰণে মোক বহুতে বেয়া পাইছে। আজি সংগীতা বাইদেৱে যিকেইটা কথা কৈছে, মই তেনেধৰণৰ কথা বহুত বছৰৰ আগৰ পৰা কৈ ফুৰিছোঁ, বিশেষকৈ সাংবাদিকসকলৰ সন্মুখতে কৈছোঁ যে আজি এনেকুৱা বহুত সাংবাদিক আছে যি জীৱনত একো কাম কৰিব নোৱাৰে, ক'তো তেওঁলোকে একো চাকৰি বাকৰি নাপায়, তেওঁলোক কোনো কেৰাণী মোহৰি হোৱাৰো যোগ্য নহয়, কিন্তু তেওঁলোকে ৰাতিটোৰ ভিতৰত ভাবি লয় যে মই একো কৰিব নোৱাৰিলেও মই সাংবাদিক হ'ব পাৰিম, তেওঁলোকে ভাবি লয়। আৰু তেনেকুৱা মানুহ আজি সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহিছে। কিন্তু এই ৰাধিকা মোহন ভাগৱতী ছাৰ কেনেকুৱা মানুহ আছে? আমি কিমানে জানো যে ভূপেন হাজৰিকা যিখন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল, যিখন বিশ্ববিদ্যালয়ৰ লগত মদন মোহন মালব্যৰ নাম জড়িত আছিল, যিখন বিশ্ববিদ্যালয়ত অটল বিহাৰী বাজপেয়ীও এটা সময়ত পঢ়িছিল, সেই একেখন বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল এই ৰাধিকা মোহন ভাগৱতী, যি অৰ্থনীতিত তেতিয়াই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল এই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত। জামুগুৰিঘাটৰ মধ্য ইংৰাজী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত তেখেতে IA পাছ কৰিছিল দৰং কলেজত, তেখেতে ডিগ্ৰী লৈছিল যোৰহাটৰ JB কলেজত, আৰু তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল বেনাৰসত। অৰ্থনীতিৰ তেতিয়াৰ দিনৰে এজন স্নাতকোত্তৰ ব্যক্তি
পৰৱৰ্তী সময়ত শিক্ষকতাৰ লগত জড়িত হৈছিল গুৱাহাটীৰ সোণাৰাম যিখন হাইস্কুল আপোনালোকে চিনি পায় বৰলুমুখৰ সেই সোণাৰাম হাইস্কুলতো তেওঁ শিক্ষকতা কৰা এজন শিক্ষক আছিল তাৰপিছত তেওঁ আন কেইবাটাও ক্ষেত্ৰৰ লগত জড়িত হৈ কলেজতে তেওঁ কিছুদিনৰ কাৰণে অধ্যাপনা কৰিছিল কৰাৰ পিছত তেওঁ কিন্তু সেই চাকৰি এৰি দিছিল এই নৰেন বৰা ডাঙৰীয়াৰ ক্ষেত্ৰত যিকেইটা কথা কৈছে এই ৰাধিকা মোহন ভাগৱতী ছাৰহঁতে কেতিয়াবাই সেই বাট আমাক দেখুৱাই থৈ গৈছে মই দুজন ব্যক্তিৰ নাম এই মুহূৰ্তত এই কাৰণেই আপোনালোকৰ আগত ল'ব বিচাৰিছোঁ যিজন মোৰ জীৱনৰ গুৰু জীৱনৰ মোৰ আদৰ্শ মই দ্বিতীয় দেউতা বুলি কওঁ হোমেন বৰগোহাঁই ছাৰেও ACS চাকৰি ত্যাগ কৰি পেলাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আহিছে ইমান সহজ নাছিল তেতিয়াৰ দিনত ACS হোৱা এজন বিষয়া চাকৰি ত্যাগ কৰি এটা কণ্টকময় পথলৈ আহিবলৈ যিটো দুৰ্দান্ত সাহস যিটো মানসিক স্থিতি ইমান সহজ নাছিল এই হোমেন বৰগোহাঁই ছাৰৰ নিচিনাকৈ এই ৰাধিকা মোহন ভাগৱতী ছাৰো তেনেকুৱা এজন ব্যক্তি আছে হোমেন বৰগোহাঁই ছাৰতকৈ আগতেই আচলতে ৰাধিকা মোহন ভাগৱতী ছাৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈছিল অকল তেখেত সাংবাদিকেই নাছিল তেখেত আছিল এগৰাকী সাহিত্যিক এগৰাকী কবি এগৰাকী গল্পকাৰ এগৰাকী সাহিত্যৰ সমালোচক এগৰাকী সমাজ সেৱক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ৰামধেনুৱে যেতিয়া জয় জয় মই ৰূপ লাভ কৰিছিল অসমীয়া সাহিত্যত যেতিয়া গল্পৰ ক্ষেত্ৰত নতুন নতুন গল্পকাৰ সৃষ্টি কৰিছিল আধুনিক গল্প এটা নতুন সুত লৈছিল তাৰ অন্যতম এগৰাকী প্ৰধান হোতা আছিল এই ৰাধিকা মোহন ভাগৱতী ছাৰ তেওঁ সহকাৰী সম্পাদক আছিল তেতিয়া ৰামধেনু সেই ৰামধেনুৰ সম্পাদক হৈ থকাৰ সময়তে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই হোমেন বৰগোহাঁই ছাৰক কৈ থৈ গৈছিল যে হোমেন বৰ্তমানৰ যিসকল সাংবাদিক আছে এই সাংবাদিকসকলৰ ভিতৰত তুমি অসমত অন্যতম এজন শ্ৰেষ্ঠ সাংবাদিক হিচাপে আহি থকা দিনত তুমি নেতৃত্ব দিবা তোমাক মই ভৱিষ্যতবাণী কৰিছোঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এই কথা পৰৱৰ্তী সময়ত কিমান উলিয়াইছে নাই উলিওৱা আপোনালোকে দেখিছে মই নতুনকৈ কোৱাৰ দৰকাৰ নাই ঠিক একেদৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰৰ আশীৰ্বাদ পোৱা এই ৰাধিকা মোহন ভাগৱতীয়ে পৰৱৰ্তী সময়ত ৰামধেনুৰ সম্পাদকৰ দায়িত্ব লৈছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুৰ পিছত তাৰপিছত ছাৰেও এটা নতুন যাত্ৰা আৰম্ভ কৰিছিল ৰামধেনুৰ যোগেদি তাৰপিছত নতুন অসমীয়াৰ যোগেদি সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ যেতিয়া নতুনকৈ আৰু প্ৰৱেশ ঘটিছিল তাৰপিছত আহি মই ক্লাছ 5ত আছিলোঁ যেতিয়া ৰাধিকা মোহন ভাগৱতী ছাৰৰ সম্পাদনা 1987 চনত আজিৰ অসম কাকত প্ৰকাশ হৈছিল আমাৰ ঘৰত দুখন কাকত আছিল এখন নতুন দৈনিক আৰু আনখন আছিল আজিৰ অসম চেণ্টিনেল গ্ৰুপে উলিয়াইছিল মোৰ খুৰা শিক্ষক আছিল আৰু মোৰ খুৰাই এই আজিৰ অসম কাকতখন যিদিনাখনৰ পৰা প্ৰকাশ হৈছিল তেতিয়াৰ পৰাই লৈছিল আৰু মই তেতিয়াৰ পৰাই এই ৰাধিকা মোহন ভাগৱতী ছাৰক অতি বেছিকৈ জানিছিলোঁ সৰুৰ পৰাই যিহেতু মই বাতৰি কাকত পঢ়িছিলোঁ ৰেডিঅ' শুনিছিলোঁ গতিকে মোৰ সাংঘাতিক